নমস্কাৰ আজি মই আহিছো উত্তৰ গুৱাহাটীৰ এখন প্ৰসিদ্ধ মন্দিৰলৈ আৰু এইখন হৈছে অশ্বক্লান্ত মন্দিৰ আৰু এই মন্দিৰত বিশ্ব শান্তিৰ কাৰণে হোম যজ্ঞ হৈ আছে বলক এতিয়া মন্দিৰলৈ যাও কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ কামৰূপলৈ আহতে এই ঠাইডোখৰ অশ্ব বা অশ্বৰ দ্বাৰা ক্ৰান্ত বা অতিক্ৰান্ত হোৱা বাবে এই অঞ্চলৰ নাম অশ্বক্ৰান্ত হয় কোনোৱে এই অঞ্চলক অশ্বক্লান্ত বুলিও কয় জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছে ইয়াতে তেওঁৰ অশ্ব ক্লান্ত হৈ পৰে আৰু ঠাইডোখৰ অশ্বক্লান্তৰ নাম পায় ব্ৰহ্মপুত্ৰ পাৰৰ টিলা এটাৰ হিল কিছুমানত ঘোঁৰাৰ খুৰাৰ দৰে চিন দেখা যায় ভগৱান শ্ৰীকৃষ্ণই য'ত ভৰিৰ খোজ পেলাইছিল তাৰ নাম বিষ্ণুপদ পৌৰাণিক শাস্ত্ৰমতে এয়ে অশ্বগয়া আৰু ইয়াতে মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পিণ্ডদান কৰা হয় আজিকালি অশ্বক্লান্ত বা অশ্বক্ৰান্ত দুটা শব্দই সম অৰ্থত প্ৰয়োগ হোৱা দেখা যায় পাহাৰৰ টিলাটোত থকা এটো হৈছে ভগৱান বিষ্ণুৰ অনন্তশায়ী মন্দিৰ আৰু এই মন্দিৰৰ নিৰ্মাণ শৈলীটো কিন্তু খুবেই ধুনীয়া লাগিছে খুবেই আকৰ্ষণীয় আৰু বিনন্দীয়া পৰিৱেশটো হ'ল যে এফালে একেবাৰে নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে পাৰতে এই মন্দিৰটো অৱস্থিত এফালে ইতিমধ্যে পূজা অৰ্চনা চলি আছে যজ্ঞ চলি আছে আৰু আন এটা দিশৰ পৰা এই মন্দিৰটোৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ নৈসৰ্গিক মনোৰম দৃশ্যটো উপভোগ কৰোঁ বলক আৰু এইফালৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ এটা সুন্দৰ ভিউ দেখিবলৈ পোৱা যায় আৰু মুঠতে মনোমোহা দৃশ্য এইফালৰ পৰা যদি চাই সন্মুখৰ ফালে ইমান ধুনীয়া এটা ভিউ ব্ৰহ্মপুত্ৰ নদীৰ আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো চাই খুবেই ভাল লাগিল মনটো খুবেই মুগ্ধ হৈ গ'ল আৰু এইফালৰ পৰা চাওক সন্মুখত চাওক এখন নতুন দলংখন আৰু মূল মন্দিৰটোৰ পৰা তলৰ ফালে আহিলে এইফালে ব্ৰহ্মপুত্ৰ নদীটোৰ নৈসৰ্গিক সৌন্দৰ্য ভিউৰ কাৰণে ধুনীয়া ব্যৱস্থা কৰা আছে এনেকৈ গৈ তেনেকৈ এপাক ঘূৰি আহিব পাৰি নদীখনৰ সৌন্দৰ্য উপভোগ কৰি আৰু এফালে এইটো যেটো চিৰি দেখিবলৈ পাইছে এই চিৰিটোৰে এনেদৰে তললৈ গ'লে সেইফালে নদীৰ একেবাৰে ওচৰতে আছে কুৰ্ম মন্দিৰটো আৰু এইফালে আহিলে এটি শিৱ মন্দিৰ দেখিবলৈ পাব এইফালে শিৱ মন্দিৰ আছে আৰু এইফালে যদি চাই ব্ৰহ্মপুত্ৰ নদীৰ এটা খুবেই সুন্দৰ ভিউ আপোনালোকে উপভোগ কৰিব পাৰিব আৰু যেতিয়া নতুন দলংখন সম্পূৰ্ণ হৈ যাব ইয়াৰ পৰা দলংখনৰ ভিউ দেখিবলৈ খুবেই ধুনীয়া লাগিব ফালেৰে এনেদৰে তলেৰে যোৱা চিৰি বনাই দিছে সেইফালেৰে যাব পাৰিব আৰু এতিয়া এইফালে আহিলো এইফালৰ পৰা ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো উপভোগ কৰি আছো আৰু এইফালে যদি চাই ভালে কেইজোপা বহুতেই পুৰণি চম্পা গছ আছে চম্পা ফুলৰ গছ আছে আৰু এইফালৰ পৰা একেবাৰে ওচৰতে দলংখন নতুনকৈ নিৰ্মাণ হৈ থকা দলংখন মুঠতে ইয়াৰ পৰা খুবেই ধুনীয়া এটা ভিউ দেখিবলৈ পোৱা যায় এতিয়া তলৰ ফালে থকা মন্দিৰখনলৈ আহিলো আৰু মন্দিৰখনত যোৱাৰ আগতে ব্ৰহ্মপুত্ৰ নদীৰ নতুন দলংখনৰ সৈতে এটা খুবেই মনোমোহা ভিউজ এইফালৰ পৰা চাওক এইফালৰ পৰা নতুনকৈ নিৰ্মাণ হৈ থকা দলংখনৰ ভিউটো দেখিবলৈ পাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে এইফালে যদি আপোনালোকে জাহাজ ঘাটৰ ফালৰ পৰা মন্দিৰটোত প্ৰৱেশ কৰিব বিচাৰে তেনেহলে এইফালে নতুনকৈ বনাই থকা এই গেটখন দেখিবলৈ পাব আৰু এই গেটখনেৰে প্ৰৱেশ কৰিও আপোনালোকে দুটা মন্দিৰতে যাব পাৰিব আৰু সন্মুখৰ ফালে এইফালে যদি চাই এইফালে প্ৰৱেশ দুৱাৰ আছে আৰু এইফালে ধুনীয়াকৈ পাৰ্কিং প্লেচ আছে আপোনালোকৰ বাহনসমূহ ইয়াতে পাৰ্কিং কৰি ল'ব পাৰিব এতিয়া এনেদৰে গৈ আছো তলৰ ফালে থকা কুৰ্ম জনাৰ্দন মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আৰু এনেদৰে এই চিৰি বগাই কেইটামান হিলৰ চিৰি বগাই গ'লে ওপৰত পাব অনন্তশায়ী ভগৱান বিষ্ণুৰ মন্দিৰটো আৰু তলৰ ফালে এনেদৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে গ'লে পাম কুৰ্ম জনাৰ্দন মন্দিৰটো
এবাৰ এই মন্দিৰলৈ আহিছোঁ আৰু এই মন্দিৰখনলৈ আহি খুবেই ভাল লাগে আৰু আজি বিশেষ দিন কাৰণ আজি মহাবিষ্ণুৰ যজ্ঞৰ ইয়াতে আয়োজন কৰা হৈ আছে বিশ্ব শান্তিৰ কাৰণে আৰু মন্দিৰখনলৈ আহিলে এইটোৱেই ভাল হ'ব যে ইয়াৰ পৰা যদি আপোনালোকে চাই নতুনকৈ নিৰ্মাণ হৈ থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ দলংখনৰ ভিউ খুবেই ধুনীয়াকৈ ইয়াৰ পৰা দেখিবলৈ পোৱা যাব সেইটোৱেই ইয়াৰ পৰা এটা খুবেই ধুনীয়া ভিউ চাব আৰু এতিয়া মন্দিৰটো আগত আছে ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে পাৰত এতিয়া এইফালে আহি পালোঁ কুৰ্ম জনাৰ্দন মন্দিৰটো আৰু এই মন্দিৰটো আপোনালোকেতো দেখিবলৈ পাইছে ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে ওচৰতে খুবেই ধুনীয়া নৈসৰ্গিক বাতাবৰণত নৈসৰ্গিক পৰিৱেশত অৱস্থিত আৰু মন্দিৰৰ ভিতৰত ইতিমধ্যে পূজা অৰ্চনা চলি আছে আৰু এনেদৰে মন্দিৰৰ ওচৰৰে ৰাস্তাটোৰে পিছফালে গ'লে এটা খুবেই ধুনীয়া ভিউ দেখিবলৈ পোৱা যায় এইফালে গ'লে ব্ৰহ্মপুত্ৰ নদীৰ শীতল বতাহৰ সৈতে ব্ৰহ্মপুত্ৰ নদীৰ ধুনীয়া ভিউ ইয়াৰ পৰা উপভোগ কৰিব পৰা যায় আৰু এইফালৰ পৰা এই শিলৰ ডিজাইনটো চাওক ইমান ধুনীয়া লাগিছে আৰু ইয়াৰ পৰা চিৰি আছে একেবাৰে নদীৰ ওচৰলৈকে যাব পাৰি